এখন সুস্থ গণতন্ত্ৰৰ কাৰণে যে ভাল নহয় যি সময়ত তেওঁ এই যে আমাক বিজেপি সংবাদ মাধ্যমক কৈছে যে বিজেপিৰ পক্ষত যদি চৰকাৰৰ পক্ষত বাতৰি পৰিৱেশন নকৰে তেতিয়াহ'লে টিআৰপি নাবাঢ়ে টিআৰপি বানপানীৰ নিচিনাকে কমি যাব এইবোৰ কথা এইবোৰ যে ভয় ভাবুকি আচলতে সংবাদ গোষ্ঠীকো এনেকে নিয়ন্ত্ৰণ কৰিব খুজিছে তেনেকে বিভিন্ন ধৰণৰ মানুহকো ভয় ভাবুকি খুৱাব খুজিছে মই যাৰ আগত কৈ আছো এইটো প্ৰতিদিন টাইমৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁক পোনপটীয়াকে আক্ৰমণ কৰিছে এই কথা কেতিয়াও হোৱা নাছিল যে এনেকে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ দৰে গৰিমাপূৰ্ণ আসন যাৰ আছে মুখ্যমন্ত্ৰীৰ আসনত থকা ব্যক্তিগৰাকীয়ে এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰোশমূলক কথা বতৰা কেতিয়াও নকয় যিগৰাকী ব্যক্তি বিধানসভাৰ মজিয়াত নাই তেওঁ যিগৰাকী ব্যক্তি আত্মপক্ষ সমৰ্থন কৰিব নোৱাৰে তেওঁক এনেকৈ পোনপটীয়াকে আক্ৰমণ কৰা ঘটনা কেতিয়াও আমাৰ অসমত বিধানসভাৰ মজিয়াত হোৱা নাছিল এইটো প্ৰথম হৈছে আৰু আনকি মই দেখিছো আৰু এটা সংবাদ গোষ্ঠী ND24কো তেনেকে আক্ৰমণ কৰিছে প্ৰতিদিন টাইমক আক্ৰমণ কৰিছে প্ৰতিদিন টাইমৰ মালিকক আক্ৰমণ কৰিছে এইটো কেতিয়াও গণতান্ত্ৰিক হ'ব নোৱাৰে এনেকুৱা ধৰণৰ কথা বতৰাবোৰে দেশৰ সুস্থ গণতান্ত্ৰিক ব্যৱস্থাটো বিপথে পৰিচালিত কৰে বা এইটো এটা ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে গতিকে মুখ্যমন্ত্ৰীয়ে যেহেতু আইনৰ ৰক্ষক ন্যায় নীতি এইবোৰৰ কথা গুৰুত্ব দিব লাগে আৰু আইন সিদ্ধ মতে পাব লগা প্ৰাপ্য অধিকাৰ ৰাইজক দিব লাগে মুখ্যমন্ত্ৰীক এতিয়া সুধি বাতৰি কৰিব লাগিব তেনেকুৱা এটা পৰিৱেশ আহিছে এইটোতো আৰু একেবাৰে গণতন্ত্ৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি শেহতীয়াকে মালিকসকলকতো আগৰ পৰা দিয়ে মইতো খোলাকে কৈছিলো আমি যেতিয়া কয়লাৰ সিন্ডিকেটৰ কথা আমি সংবাদ মাধ্যমত কওঁ সংবাদ গোষ্ঠীবোৰে প্ৰকাশ কৰিব নোৱাৰে মাটিৰ কথা যেতিয়া কওঁ মুখ্যমন্ত্ৰীৰ পত্নীয়ে অবৈধভাৱে বেদখল কৰা মাটিৰ কথা যেতিয়া কওঁ মাটি বেদখল কৰাৰ পাছত তেওঁলোকৰ ইচ্ছামতে ৰাষ্ট্ৰীয় ঘাইপথ সেইফালে লৈ যাবৰ কাৰণে যেতিয়া ষড়যন্ত্ৰ কৰে এইবোৰৰ কথা কওঁ চিলিং সাৰপ্লাস মাটি যিবোৰ বিধিসন্মতভাৱে কিনিব নোৱাৰে গ্ৰহণ কৰিব নোৱাৰে সেইবোৰৰ কথা গ্ৰেজিঙৰ মাটিৰ কথা যেতিয়া কওঁ তেতিয়া কিন্তু সংবাদ মাধ্যমবোৰক বাতৰি পৰিৱেশন কৰিব খুজিলেও ফোন কৰি সন্ধিয়া এগৰাকী মন্ত্ৰীয়ে বাধা দিয়ে কয় যে আপোনালোকক এডভাৰটাইজমেণ্ট নিদিওঁ বা যদি তেওঁলোকৰ বিৰুদ্ধে যদি বাতৰি পৰিৱেশন কৰে পিছদিনাখন সকলোকে দেখুৱাই ফুল পেজ সম্পূৰ্ণ সন্মুখৰ পৃষ্ঠাটোত একেবাৰে সম্পূৰ্ণ এটা এডভাৰটাইজমেণ্ট দিয়ে তেওঁলোকে কিন্তু সেই যিখন বাতৰি কাকতে বিৰোধিতা কৰিলে চৰকাৰ তাৰ পেপাৰ কিন্তু এডভাৰটাইজমেণ্ট নিদিয়ে এতিয়া আপোনালোকে দেখিব যে তেওঁলোকৰ নিজৰ যিবোৰ মালিক থকা তেওঁলোকৰ যিবোৰ পেপাৰেই হওক বা মিডিয়া চেনেল টিভি চেনেলেই হওক তেওঁলোকৰ কথা কেতিয়াও নকয় বা তেওঁলোকক কোনো ধৰণৰ অন্যায় নকৰে কিন্তু তেওঁলোকৰ বিৰোধিতা কৰিলে ৰাজ্যৰ পক্ষত আজি যে ইয়াত মই বহি আছো এই মানুহৰ বাতৰি যে পৰিৱেশন হ'ব এই সংবাদ গোষ্ঠী বা আপোনালোকৰ সাংবাদিকসকল বা মালিকৰ বিৰুদ্ধে আকৌ কথা বতৰা আৰম্ভ কৰিব গতিকে এইবোৰ ভয় ভাবুকি সদায় নাথাকে মই ভাবো যে এইটো এটা একেবাৰে উচ্চ শিখৰত আৰোহণ কৰিছে অহংকাৰত মত্ত হৈছে সিন্ডিকেট ৰাজেৰে যেতিয়া চৰকাৰ চলাব যেতিয়া কেৱল মাত্ৰ এটা পৰিয়ালৰ পৰাই সকলো নিয়ন্ত্ৰণ চলিব সকলো সিন্ডিকেট কমিশন দুৰ্নীতি চলিব তেতিয়া এনেকুৱা ধৰণৰ কথা বতৰা হ'বই গতিকে মই ভাবো যে এইটো এটা সময় আহিছে এতিয়া মানে এটা যেতিয়াই মানে সময় এটা আহে তেতিয়া মানুহে নিজে নিজে ভুল কৰে অহংকাৰত যেতিয়া মানুহ মত্ত হৈ যায় এই ভুলবোৰ আৰম্ভ হয় এটা অহংকাৰৰ উচ্চ শিখৰত যেতিয়া আৰোহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে অতি অহংকাৰপূৰ্ণ কথা বতৰা অতি আইন বহিৰ্ভূত কথা বতৰা আইনক কোনো ধৰণৰ বুঢ়া আঙুলি দেখুৱাই কাম কাজ কৰা তেওঁলোকে আৰম্ভ কৰিছে গতিকে এই সময়ত আমি কৈছো যে আইনৰ ৰক্ষক হৈ থাকক সময়ে কাকো ক্ষমা নকৰে যিসকলে অসমত বেয়া কাম কৰিছিল কোনোবাই যদি গুপ্ত হত্যা কৰিছে সময়ে তেওঁলোকক চিহ্নিত কৰিছে কোনোবাই যদি অসমত দুৰ্নীতি কৰিছে তেওঁলোককো সময়ে তেওঁলোকৰ নাম ভাল বুলি কেতিয়াও কোৱা নাই গতিকে মই মুখ্যমন্ত্ৰীকো কৈছো এতিয়া কৰি যোৱা কামৰ বিচাৰ সময়ে কৰিব গতিকে এতিয়া যাতে ভুল নকৰে এনেকে সাধাৰণ জনতাক ইয়াত যেনেকৈ অৰুণোদয় কাটি সাধাৰণ জনতা অন্যায় কৰিছে যিসকলে পাব লগা প্ৰাপ্য অধিকাৰ কাৰোবাৰ মাক দেউতাক নাই অকলশৰীয়াকে আছে কাৰোবাৰ ল'ৰা ছোৱালী নাই অকলশৰীয়াকে আছে কোনোবা একেবাৰে কাম কৰিব নোৱাৰা এগৰাকী মানুহকো তেওঁলোকে কাটি দি তেওঁলোকৰ যিটো আক্ৰোশী মানসিকতাৰ বহিঃপ্ৰকাশ ঘটিছে তেওঁলোকৰ নেতা পালি নেতাই এইবোৰৰ বিচাৰ সময়ে কৰিব সময় থাকোতে মুখ্যমন্ত্ৰীয়ে যাতে নিজৰ জ্ঞান ঘূৰাই পায় মুখ্যমন্ত্ৰীয়ে নিজৰ সম্বিত ঘূৰাই পায় যাতে সঠিক শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ৰাইজক যাতে জনতাক প্ৰকৃত ন্যায় দিয়ে তাৰ কাৰণে মই দাবী কৰিম